চিপাঝাৰৰ কুৰুৱাত অচিনাক্ত মৃতদেহ উদ্ধাৰ। চিপাঝাৰৰ কুৰুৱাৰ পৰ্যটনথলীত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। কোনোবাই হত্যা কৰি মৃতদেহ পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। ৰাতিপুৱা গৰু এৰাল দিবলৈ অহা লোকে দেখা পায় মৃতদেহটো। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। জানিব পৰা মতে অনুমানিক ৪৫-৫০ বছৰৰ পুৰুষৰ এই মৃতদেহ। ঘটনাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত। কেনেকুৱা মানে আজি 11 তাৰিখ ৰাতিপুৱা প্ৰায় 7:10-15 মান বাজিছে। আমাৰ নিকটৱৰ্তী এজন ল'ৰা চমক দাস বুলি, তেওঁ গৰু ইয়াতে প্ৰতিদিনে মানে দৰৱ দিয়ে। আজিও ঠিক তেনেদৰে দৰৱ দিবলৈ আহিছিল। দৰৱ দিবলৈ আহি গৰু ইয়াতে খুটি মাৰি থাকোঁতে তেওঁ মানে প্ৰত্যক্ষ কৰে এজন মানুহ মানে বোকা পানীত মানে পৰি আছে। তাৰ লগে লগে মোক গৈ খবৰ দিলে আৰু ময়ো আহি নিজে চালোঁ। চাই লৈ আমাৰ ওচৰতেই অস্থায়ী আৰক্ষী চকী আছে, তেওঁলোকৰ বিষয়ববীয়াখিনিক উঠাই মই ক'লোঁ যে এনেকুৱা এটা ঘটনা ঘটিছে। এতিয়া ঘটনাটো প্ৰত্যক্ষ কৰি অনুমান কৰা হৈছে এইটো যোৱা নিশাৰ ভিতৰত কোনোবা দুৰ্বৃত্তই ক'ৰবাত আঁতৰত মাৰি আনি ইয়াতে পেলাই থৈ যোৱা বুলি অনুমান হৈছে। কিন্তু মানুহজন একদম বিভস্ত অৱস্থাত পোৱা গৈছে। হত্যাকাণ্ড বুলি ভাবে আপোনালোকে? কি কয়? এইটো হত্যাকাণ্ড বুলি ভাবে? এইটো হত্যাকাণ্ডই হ'ব লাগিব। এইটো নিশ্চয় আঁতৰত মাৰি আনি ইয়াতে মানে পেলাই থৈ গৈছে বুলি এটা অনুমান কৰা হৈছে। বয়স অনুমানে 45-50ৰ ভিতৰত হ'ব। উলংগ অৱস্থাত তেনেধৰণৰ কোনো এটা আঘাতৰ চিন দেখা পোৱা নাই। মানুহজন এইটো একেবাৰে নাজানো, কাৰণ আমাৰ বৃহত্তৰ এৰিয়া কুৰুৱাখন, ইয়াতে নিশ্চয় ৰাতিপুৱাৰ পৰা যিটো গু গা চলি আছে, নিশ্চয় ইয়াৰে মানুহ নিৰুদ্দেশ হৈ থাকিলে বা তেনেধৰণৰ হ'লে নিশ্চয় ৰাইজৰ পৰা আমি নিশ্চয় জানিব পাৰিলোঁ হয়। এতিয়ালৈকে তেনেধৰণৰ বা বাতৰি অহা নাই। গতিকে আমি ভাবিছোঁ এইজন আন লোকেল মানুহ ক'ৰবাৰ পৰা মাৰি আনি ইয়াতে পেলাই থৈ গৈছে বুলি অনুমান কৰা হৈছে। ঠাইখিনিৰ নাম কি? ঠাইখিনি ওপৰ কুৰুৱাৰ, আমাৰ ঠিক